হেৰি চুক্ৰা ডাঙৰীয়াই বিজয় যাত্ৰাটো স্বামী বিবেকানন্দৰ যিটো সপোন আছিলে নৱভাৰত জাগ্ৰত হৈ উঠক সমগ্ৰ দুখীয়া মানুহৰ প্ৰজাৰ ঘৰত নাঙলৰ মুঠিত ধৰা মুদৈ কৃষকৰ ঘৰত দোকান বজাৰ হাট পাহাৰ ভৈয়াম যি সপোন আছিল এই সপোনটো স্বামী বিবেকানন্দৰ আদৰ্শৰে গঠন কৰা বিবেকানন্দ কেন্দ্ৰই যিবিলাক প্ৰকল্প আৰম্ভ কৰিছিলে তাৰ মাজত এটা প্ৰকল্প আছিলে আনন্দালয় প্ৰকল্প আনন্দালয় প্ৰকল্পই বিশেষকৈ জাতি জনজাতি আৰু জনজাতি অঞ্চলত বিশেষ কাম কৰি আহিছে চাহ বাগিচা অঞ্চলত আৰু এই যাত্ৰাটো যিটো হৈছে গোৱালপাৰাৰ পৰা আৰম্ভ কৰি ডিব্ৰুগড়লৈকে আৰু শদিয়াৰ পৰা আৰম্ভ কৰি ডিব্ৰুগড়লৈকে এনেকৈ দুটা পৰ্যায়ত মানে আৰম্ভ হৈ আছে আৰু বিবেকানন্দ কেন্দ্ৰই নৱভাৰতৰ যিটো সপোন আছিলে স্বামী বিবেকানন্দৰ এই সপোনবিলাক মানুহৰ মাজত কেনেকৈ আগবঢ়াই নিব পাৰিছে তাৰ এটা আমি যাত্ৰা হিচাপে লৈছিলোঁ আৰু মানুহক পুনৰ জাগ্ৰত কৰি স্বামী বিবেকানন্দৰ যি সপোন আছিলে ভাৰতবৰ্ষক সেই সপোন বাস্তৱায়িত কৰাৰ কাৰণে এটা পৰিকল্পনা কৰা হৈছিলে আৰু আমাৰ যি ১ নং বৰবাম গাঁও আৰু বিশেষকৈ প্ৰজাতলী প্ৰাথমিক বিদ্যালয়ত বহু সময় ধৰি আনন্দালয় প্ৰকল্পৰ মাধ্যমেৰে কণ কণ শিশুসকলক শিক্ষাৰ ক্ষেত্ৰত সহায় কৰা হৈছিলে পঢ়াৰ কাৰণে তো এই অঞ্চলতো আজি বিজয় যাত্ৰাৰ যি ৰথ আছিলে এই ৰথ উপস্থিত হৈছেহি উপস্থিত হোৱাৰ লগে লগে আমি ৰাইজৰো সহায় পাইছোঁ সকলো ৰাইজ গাঁৱৰ মানুহ সকলো ওলাই আহি আমাক সহযোগ কৰিছে আৰু ইয়াৰ পৰাই গম পোৱা যায় যে স্বামী বিবেকানন্দৰ যি আদৰ্শ ভাৰতবৰ্ষৰ যি সপোন নৱভাৰতৰ সেই সপোন যেন বাস্তৱ ৰূপত পৰিণত হৈছে আৰু এনেকৈ এদিন ভাৰত মাতা যেন জগতগুৰুৰ আসনত বহিব